আজি এসপ্তাহমানৰ পৰা ইয়াতে কমলাবাৰী ঘাটৰ সমীপৰ যিটো আগৰ দৰবৰা চাপৰি বুলি কয় তাতে মানে 150-200মান হাতী আছে আৰু তাতে আহিছে অনিষ্ট একো এতিয়ালৈকে কৰা নাই বাৰু। আৰু ইয়াতে বাঘ মানে গড় আৰু হৰিণ আমি নিজে দেখিছোঁ বাৰু। বাঘৰ খোজ আৰু গড়টো নিজে দেখিছোঁ, হৰিণা পৰহি দেখিছোঁ আৰু এতিয়া হাতী ইয়াত 150-200মান আছে হাতী। ইয়াতে মানে ঘাঁহো যথেষ্টখিনি ঘাঁহ আছে, মানে খাদ্যৰ সন্ধানত তেখেতলোকে কাজিৰঙাৰ পৰা আহিছে বুলি আমি ভাবিছোঁ। আৰু খাদ্যও যথেষ্টখিনি ইয়াত আছে, নতুন নতুন ঘাঁহ গজিছে, লুহিয়া ঘাঁহ গজিছে আৰু তেখেতলোকে ইয়ালৈ এতিয়ালৈকে বৰ্তমান পাৰ হৈ অহা নাই বাৰু। আমি এইকেইদিন বাৰু ইয়াতে দেখিয়ে আছোঁ, মানে নদীৰ কাষলৈকে আহে, ইয়াৰ পৰা আকৌ উভতি যায়গৈ। আৰু মানে এইখন ক'বলৈ গ'লে দ্বিতীয়খন কাজিৰঙা বুলিয়ে ক'ব পাৰি আৰু। মানে এনেকুৱা হৈছে, আগত তেনেকুৱা আমি দেখা নাছিলোঁ বাৰু। এতিয়া এই 2-3 বছৰমানৰ পৰা যেতিয়াই আমাৰ নদীৰ পানী শুকাইছে, পানী শুকোৱাৰ ফলত মানে কাজিৰঙাৰ পৰা আহিবলৈ অলপমান চমু হোৱাৰ কাৰণে ইয়ালৈ আহিছে আৰু ইয়াতে এতিয়ালৈকে কোনো অনিষ্ট কৰা নাই।